পৰ্যটকৰ বাবে কাইলৈৰ পৰা বন্ধ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজি চলিত পৰ্যটন বৰ্ষৰ অন্তিমটো দিন। কাইলৈৰ পৰা কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিব পৰ্যটকসকলে। পূৰ্বৰ অভিলেখে ভংগ কৰি এই বৰ্ষত আহিল 4 লাখৰো অধিক পৰ্যটক। ইয়াৰে 17,693 গৰাকী হৈছে বিদেশী পৰ্যটক। প্ৰায় 10 কোটি 90 লাখ টকা ৰাজহ সংগ্ৰহ কৰা হৈছে। গড়ৰ পোৱালি গড়ৰ যুদ্ধই বিশেষ আমোদ দিলে পৰ্যটকসকলক। সমানে গড়কেন্দ্ৰিক পৰ্যটনত এই বৰ্ষত বাঘৰ ভূমিকাও অপৰিহাৰ্য। আটাইকেইখন বনাঞ্চলতে বাঘৰ নয়নাভিৰাম দৃশ্যত মুগ্ধ হ'ল পৰ্যটকসকল। তদুপৰি এই বৰ্ষৰ পৰ্যটনৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈছে সোণালী বাঘ। প্ৰতিজন পৰ্যটকক আমোদ দিলে সোণালী বাঘৰ দৰ্শনে। 30 এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্ধ কৰা হৈছিল হাতী চাফাৰী। আগন্তুক বৰ্ষৰ পৰা হাতী চাফাৰীত নতুন নিয়ম প্ৰৱৰ্তন কৰিব উদ্যান কৰ্তৃপক্ষই। ব্যক্তিগত হাতী চাফাৰীৰ ক্ষেত্ৰত কঠোৰ হোৱাৰো ইংগিত দিছে উদ্যানখনৰ সঞ্চালক ডক্টৰ সোণালী ঘোষে। এইবাৰ পৰ্যটন বৰ্ষ অতি সুন্দৰ, ভালে কুশলে পাৰো হৈছে আৰু যথেষ্ট টুৰিষ্ট এইবাৰ কাজিৰঙালৈ সমাগম ঘটিছে। ইয়াৰ মুখ্য কাৰণ মই এইটোৱে ভাবোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতুকে কাজিৰঙালৈ আহিছিলে, দৰ্শন নিজেও কৰি গৈছে, তাৰ পিছৰ পৰাই পৰ্যটকৰ সোঁত কাজিৰঙালৈ অসংখ্য বহিছে। এইবাৰ পৰ্যটন বৰ্ষ ভালেই হৈছে। অলপ বৰষুণৰ বতৰৰ কাৰণে ৰাস্তা পদূলিবিলাক অলপ বেয়া হৈছে। আমি ভাবিছিলোঁ যে অকণমান ৰাস্তা পদূলিবিলাক ৰিপেয়াৰিং কৰি এই মাহটো দিলেহেঁতেন, কিন্তু এই মাহটো বঢ়াই নিদিলে, যিহেতুকে ৰানিং পৰ্যটন বৰ্ষৰ শেষ দিন বুলি আমি এতিয়ালৈকে নটিফিকেশ্যন পাইছোঁ। চাইটিং কেনেকুৱা হৈছে? চাইটিং এবাৰ বহুত সুন্দৰ। সোণালী বাঘৰ চাইটিং হৈছে, নৰ্মেল টাইগাৰৰ চাইটিং হৈছে, বাকী জীৱ জন্তু ৰাইনো, বফেলো, এলিফেণ্ট, চমডিয়েৰ, হক ডিয়েৰ, চাম্বাৰ, সকলো ধৰণৰ জীৱ জন্তু এবাৰ ধুনীয়া চাইটিং হৈছে। ফটোগ্ৰাফাৰ কাৰণে খুব ভাল। ফটোগ্ৰাফাৰ কাৰণে এইটো বৰ্ষ একদম বহুত ধুনীয়াকৈ গৈছে। সোণালী বাঘে সপ্তাহত এবাৰ দুবাৰকৈ দৰ্শন দিছেই আৰু কাকো নিৰাশ কৰা নাই, সকলোকে ফটো দিছে আৰু এবাৰ ফূৰ্তি মানে চবেই গৈছে। এবাৰ সফল, সুন্দৰ আৰু লাভদায়ক পৰ্যটন বৰ্ষ এইবাৰ পাৰ হৈছে বুলি মই ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।